উৎসৱেৰে আৰম্ভ হ'ল নলবাৰীৰ ঐতিহাসিক আৰিকুছিৰ ভঠেলি উৎসৱ। ৰজা আৰিমত্তৰ দিনৰে পৰা চলি অহা আৰিকুছি ভঠেলি উৎসৱত দেখা যায় সম্প্ৰীতি আৰু একতাৰ নিদৰ্শন। এতিয়া বহাগৰ বতৰ, ৰঙালীৰ এই সময়ছোৱাতেই আৰম্ভ হয় নামনি অসমৰ সম্প্ৰীতিৰ উৎসৱ ভঠেলি। নামনি অসমৰ বিভিন্ন প্ৰান্তত অতীজৰে পৰা চলি আহিছে ভঠেলি উৎসৱ। আন আন প্ৰান্তৰ লগতে নলবাৰীতো আৰম্ভ হৈছে ভঠেলি উৎসৱ। বহাগৰ 9 তাৰিখে প্ৰতি বছৰে নলবাৰীৰ আৰিকুছিটো পালন কৰি অহা হৈছে ভঠেলি উৎসৱ। লোকবিশ্বাস অনুসৰি 1300 শতিকাত কামৰূপৰ ৰজা আৰিমত্তই যেতিয়া উত্তৰ কামৰূপৰ এই আৰিকুছিলৈ চিকাৰ কৰিবলৈ আহিছিল, তেতিয়াৰ পৰাই এই আৰিকুছি গাঁওখনৰ জন্ম হোৱা বুলি অঞ্চলটোৰ জ্যেষ্ঠসকলে মত প্ৰকাশ কৰে। ৰজা আৰিমত্তই নলবাৰীৰ আৰিকুছিলৈ অহাৰ পিছৰে পৰা অঞ্চলটোত পাউৰা উৎসৱেৰে পালন কৰি আহিছে ভঠেলি উৎসৱৰ। যুগ যুগ ধৰি চলি অহা এই ঐতিহাসিক আৰিকুছি ভঠেলি উৎসৱত দুখন গাঁৱৰ পৰা বিভিন্ন সজ্জাৰে সজ্জিত কৰি তুলি দুডাল বাঁহক ধৰ্মীয় শোভাযাত্ৰাৰে লোকসকলে আৰিকুছিৰ ভঠেলি স্থানত প্ৰতিস্থাপন কৰি আহিছে। এডাল দৰা সাজত আনডাল বাঁহক কইনা সজাই প্ৰতিষ্ঠা কৰি যুগ যুগ ধৰি চলি আহিছে পূজা অৰ্চনা, আৰু এই উৎসৱক পাউৰা উৎসৱ ৰূপেও নামাকৰণ কৰা হয়। এই ভঠেলি উৎসৱত সন্ধিয়ালৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইয়াৰ জৰিয়তে বিভিন্ন ঠাইত থকা লোকসকলে এই দিনটোত একত্ৰিত হৈ উদযাপন কৰে সমন্বয় উৎসৱ। সমান্তৰালভাৱে বিভিন্ন বিপণী আদিৰ সমাগম হোৱাৰ লগতে গ্ৰামাঞ্চলৰ শিমলু গছৰ তোলা বিক্ৰীৰো এক অভিলেখ হয় এই ভঠেলি উৎসৱত। আজি বহাগ মাহৰ 9 তাৰিখ 2026 ইংৰাজী বৰ্ষৰ 23 এপ্ৰিল বৃহস্পতিবাৰ। ঐনবেলিৰ দৰে পৰম্পৰাগতভাৱে এইবেলিও আমাৰ গাঁৱত বহু বছৰ ধৰি বহু যুগ ধৰি চলি অহা ভঠেলি উৎসৱৰ পাৰ বুলি যাক কয় বাঁহ পূজা, সেই পাৰ উত্তোলন কৰা হ'ল। এই পাৰৰ এটা পাৰ হ'ল আমাৰ আৰিকুছি গাঁৱৰে ব্ৰাহ্মণ চুবুৰীৰ। এই পাৰটোক আমি শিৱৰ আমি প্ৰতীক হিচাপে লওঁ। এইটো আমাৰ শিৱ আৰু আমাৰ বনমাজা, আমাৰ ওচৰৰে গাঁও বনমাজাৰ পৰা এটা পাৰ তোলা হয় আৰু সেই পাৰটোক আমি পাৰ্বতী বুলি গণ্য কৰোঁ। গতিকে পৰম্পৰাগতভাৱে এইবাৰ আমাৰ গাঁৱৰ মনোৰঞ্জন শৰ্মা, আমি বুবুল বুলি মাতোঁ, তেওঁৰ পালা আছিল আৰু অতি সুকলমে আমাৰ গাঁৱৰ মানুহে উলহ মালহেৰে এই পাৰটো উত্তোলন কৰিলে। আৰু আমাৰ যিগৰাকী পাৰ্বতী বুলি গণ্য কৰোঁ সেইগৰাকীৰ কোন আছিল বা দুলাল বৰুৱাহঁতে আমাক ইয়াত পাৰটো উত্তোলন কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। আমি আটাইকে ভঠেলি উৎসৱ কমিটিৰ ফালৰ পৰা বহাগ বিহুৰ আৰু ভঠেলি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে ইয়াৰ ইতিবৃত্ত ক'ব গ'লে বহুখিনি আছে। আমাৰ এই ইতিহাসে ঢুকি নোপোৱা এই ভঠেলি উৎসৱখন বছৰে আমি বৰ জাকত জিলিয়াকৈ আমি অনুষ্ঠিত কৰি আহিছোঁ। এইবুলিও সেয়ে মনস্থ কৰিছিলোঁ আৰু সেই অনুপাতে আমি এই ভঠেলি উৎসৱটো উদযাপন কৰিলোঁ।